উৰণীয়া সেতুৰ নিৰ্মাণৰ ফলত আটাইতকৈ বেছি প্ৰভাৱ পৰে বায়ুৰ মানদণ্ডৰ ওপৰত। নিৰ্মাণস্থলীৰ পৰা ওলোৱা প্ৰচুৰ পৰিমাণৰ ধূলি, বালি আৰু চিমেণ্টৰ কণিকাই বতাহ বিষাক্ত কৰি তোলে। সুস্থ আৰু সুন্দৰ চুলি এজন ব্যক্তিৰ ব্যক্তিত্বৰ এক অবিচ্ছেদ্য অংশ। কিন্তু বৰ্তমান সময়ত বৰ্ধিত বায়ু প্ৰদূষণৰ ফলত আমাৰ চুলিৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু স্বাস্থ্য দ্ৰুতগতিত হ্ৰাস পাইছে। চহৰীয়া জীৱনত ধূলি, বালি, ধোঁৱা আৰু বিষাক্ত গেছৰ সম্পৰ্কলৈ অহাৰ ফলত চুলি সৰা আৰু অকালতে চুলি পকা আদি সমস্যাই এক ভয়াৱহ ৰূপ ধাৰণ কৰে। উৰণীয়া সেতু নিৰ্মাণৰ সময়ত চিমেণ্টৰ গুড়ি, কংক্ৰিটৰ ধূলি আৰু যন্ত্ৰপাতিৰ পৰা ওলোৱা কাৰ্বন কণাবোৰ বায়ুত উপঙি থাকে। এই সূক্ষ্ম কণাবোৰ আমাৰ চুলিৰ গুৰিত জমা হয়। ধূলি আৰু প্ৰদূষকবোৰে মূৰৰ ছালৰ সূক্ষ্ম ছিদ্ৰবোৰ বন্ধ কৰি দিয়ে, যাৰ ফলত চুলিৰ শিপাই পৰ্যাপ্ত অক্সিজেন নাপায়। বায়ু প্ৰদূষণে চুলিৰ কোষত অক্সিডেটিভ ষ্ট্ৰেছৰ সৃষ্টি কৰে, যাৰ ফলত চুলিৰ বৃদ্ধি স্থবিৰ হয় আৰু চুলি সৰিবলৈ ধৰে। গৱেষণাৰ মতে, প্ৰদূষণে চুলিৰ গঠন তৈয়াৰ কৰা কেৰাটিন নামৰ প্ৰ'টিনবিধ নষ্ট কৰে, যাৰ ফলত চুলি সহজে ভাঙি যায়। যুগ যুগ ধৰি আমাৰ আইতা-আজো-আইতাসকলে চুলিত তেল ব্যৱহাৰ কৰাৰ পৰামৰ্শ দি আহিছে। প্ৰদূষণৰ এই কবলৰ পৰা চুলিখিনি ৰক্ষা কৰিবলৈ এক প্ৰাচীন তথা কাৰ্যকাৰী উপায় হ'ল চুলিত তেল মালিচ কৰা। ই কেৱল চুলিক পুষ্টিয়ে যোগান নধৰে, বৰঞ্চ এক সুৰক্ষা কৱচ হিচাপেও কাম কৰে। প্ৰদূষণে চুলি শুকান আৰু খহটা কৰি তোলে। সেইবাবে মই ইয়াতে নাৰিকল তেল, আলমণ্ড তেল, জেচমিন তেল আৰু ইভিয়ন কেপচুল ভালদৰে মিলাই লৈছোঁ। ডাবল ষ্টিমাৰ প্ৰচেছ দি অলপ গৰম কৰি লৈছোঁ। চুলিত তেল সদায় অলপ গৰম কৰি লৈ মালিচ কৰিলে ই ছালৰ গভীৰলৈ সোমাই যায়। চুলিত তেল লগালেই চুলিৰ ওপৰত এটা পাতল তৰপৰ সৃষ্টি কৰে। ইয়াৰ ফলত নিৰ্মাণস্থলীৰ বিষাক্ত ধূলি আৰু চিমেণ্টৰ গুৰিবোৰ পোনপটীয়াকৈ চুলিৰ সম্পৰ্কলৈ আহিব নোৱাৰে। নিয়মিত তেল মালিচ কৰিলে মূৰৰ ছালত ৰক্ত বৃদ্ধি পায়, যিয়ে প্ৰদূষণৰ ফলত দুৰ্বল হৈ পৰা চুলিৰ শিপাক পুনৰ সজীৱ কৰি তোলে আৰু চুলিৰ প্ৰাকৃতিক আৰ্দ্ৰতা ধৰি ৰাখি ইয়াক নমনীয় কৰি ৰাখে। উৰণীয়া সেতু একোখন চহৰৰ প্ৰগতিৰ প্ৰতীক। পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি আৰু সঠিক পৰিকল্পনাৰে এইসমূহ নিৰ্মাণ কৰিলে অসমৰ যাতায়াত ব্যৱস্থাই এক নতুন মাত্ৰা লাভ কৰিব। ই কেৱল যাত্ৰাক সহজ নকৰে, বৰঞ্চ ৰাজ্যৰ অৰ্থনৈতিক বিকাশত এক শক্তিশালী চালিকা শক্তি হিচাপে কাম কৰিব। অসমৰ দৰে দ্ৰুতগতিত উন্নত হোৱা ৰাজ্য এখনত যাতায়াত ব্যৱস্থাৰ আধুনিকীকৰণৰ বাবে উৰণীয়া সেতু বা ফ্লাইঅভাৰৰ গুৰুত্ব অপৰিসীম। আধুনিক নগৰীকৰণৰ যুগত জনসংখ্যা বৃদ্ধিৰ লগে লগে যান-বাহনৰ সংখ্যাও অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। ইয়াৰ ফলত সৃষ্টি হোৱা যান-জঁটৰ সমস্যাৰ সমাধানৰ বাবে এক অন্যতম কাৰিকৰী সমাধান হ'ল উৰণীয়া সেতু বা ফ্লাইঅভাৰ। মূল পথৰ ওপৰেৰে নিৰ্মাণ কৰা এই দলংসমূহে যান-বাহনৰ চলাচল আৰু সুচল কৰি তোলে। অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ লগতে ডিব্ৰুগড়, যোৰহাট আৰু শিৱসাগৰ দৰে ব্যস্ত চহৰসমূহত উৰণীয়া সেতুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। উন্নয়নৰ কামবোৰ বন্ধ কৰাটো সম্ভৱ নহয়, কিন্তু নিজৰ যত্ন লোৱাটো আমাৰ হাতত আছে। উৰণীয়া সেতু নিৰ্মাণৰ ঠাইৰে অহা-যোৱা কৰোঁতে মূৰ ঢাকি ৰখাৰ লগত নিয়মিতভাৱে তেল ব্যৱহাৰ কৰিলে আমি প্ৰদূষণৰ পৰা হোৱা চুলি সৰা সমস্যা বহু পৰিমাণে ৰোধ কৰিব পাৰোঁ। সুস্থ পৰিৱেশ আৰু সচেতনতাই আমাৰ সৌন্দৰ্য অটুট ৰাখিব পাৰিব।